আৰু যেতিয়া ইউনিভাৰ্চিটিত পঢ়িব তাইৰ বেংক একাউণ্টত আমি 25,000 কৈ টকা দিম। 12,500 কৈ টকা দিম। আজি শ্ৰদ্ধাৰ ৰাইজ 20 তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ডাইৰেক্টলি টকা পাব আৰু তাৰ প্ৰিমিয়াম চৰকাৰে দিব। যে আমাৰ পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰে নিজে প্ৰিমিয়াম দি এটা বিনামূলীয়া স্বাস্থ্য বীমা আৰু জীৱন বীমা কৰি দিব। প্ৰিমিয়ামৰ টকা ৰাইজে দিব নালাগে, প্ৰিমিয়ামৰ টকা চৰকাৰে দিব। কিন্তু মানুহজনৰ যদি বেমাৰ হয়, উপাৰ্জন কৰিব নোৱাৰে, মানুহজন যদি ভগৱানে নকৰক মৃত্যুৰ মুখত পৰে, সেই মানুহজনে পৰিয়ালটোৱে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ডাইৰেক্টলি টকা পাব আৰু তাৰ প্ৰিমিয়াম চৰকাৰে দিব। এই নতুন আঁচনি এখন আজি আমি কৰিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, কোনে চিন্তা কৰিছিল আগতে? মানুহৰ মনৰ ভিতৰত গৈ আজি শ্ৰদ্ধাৰ ৰাইজ 20 তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিছে, 3 লাখ পাছ কৰিব, কলেজত যাব 1 লাখ, ডিগ্ৰীত নামভৰ্তি কৰিব, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, 3 বছৰে 12,500 কৈ টকা দিম। আৰু যেতিয়া ইউনিভাৰ্চিটিত পঢ়িব তাইৰ বেংক একাউণ্টত আমি 25,000 কৈ টকা দিম। শ্ৰদ্ধাৰ ৰাইজ, আগত কোন চৰকাৰে ইমানলৈ গৈ চিন্তা কৰিছে?